নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ তৃতীয় অধ্যায় কৃত্ৰিম আঁহ আৰু প্লাষ্টিক এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি আজি আলোচনা কৰা হ'ব। লগতে এই পাঠৰ যিবিলাক অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে সেইখিনিও তোমালোকক আজি দিয়া হ'ব। যদি তোমালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা, আৰু যিসকল এই চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গতিকে বলা আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে অধ্যায় তৃতীয় কৃত্ৰিম আঁহ আৰু প্লাষ্টিক। ইয়াৰ প্ৰথমতে চমু উত্তৰ আছে। কৃত্ৰিম আঁহ বুলিলে কি বুজা? যিবোৰ আঁহ কৃত্ৰিমভাৱে মানুহে প্ৰস্তুত কৰে এনেধৰণৰ আঁহবোৰকেই কৃত্ৰিম আঁহ বুলি কোৱা হয়। প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি? প্লাষ্টিকৰ ভাগ দুটা, সেইকেইটা হ'ল থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয়, আৰু 2 নম্বৰ হ'ল থাৰ্মোছেটিং বা তাপ দৃঢ় প্লাষ্টিক। গ নম্বৰ প্ৰশ্ন আছে, কাঠ পচিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন? কাঠ পচিবৰ বাবে 10 পৰা 15 বছৰ লাগে। ঘ নম্বৰ আছে 4R নীতি কি? 4R নীতি হৈছে হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা, পুনৰাৱৰ্তন কৰা আৰু পুনৰুদ্ধাৰ কৰা। 4R নীতিটো পৰীক্ষাত আহিয়েই থাকে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 2 নম্বৰত আছে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰিব দিছে। সেইটো হ'ল প্ৰশ্ন। উত্তৰত আছে পুনৰাৱৰ্তন কৰিব পৰা প্লাষ্টিকৰ খেলনা, প্লাষ্টিক বাটি, কেৰি বেগ, বিদ্যুতৰ তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিকৰ চকী, আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা কুকাৰৰ নাল, বৈদ্যুতিক চুইচ। 3 নম্বৰত আছে তলত দিয়াবোৰৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। ব্যাখ্যা কৰাবিলাক মই ক'বলৈ নাযাওঁ, বহুত দীঘলীয়া ভিডিঅ' হয় এইবিলাক। 1 নম্বৰত আছে বিদ্যুতৰ প্লাগ চুইচ বা প্লাগ বোৰ্ড। 2 নম্বৰত আছে চচপেনৰ নাল। চি নম্বৰত আছে অগ্নি প্ৰতিৰোধী কাপোৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন আছে তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত প্ৰায় আহি থাকে। এয়া আছে তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ পাৰ্থক্য। 5 নম্বৰত আছে পৰাপক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত, কাৰণ দৰ্শাই ব্যাখ্যা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 3 নম্বৰ আহে তোমালোকৰ এইটো পৰীক্ষাৰ প্ৰশ্নত। য'ত আছে 6 নম্বৰত কৃত্ৰিম আঁহৰ বিশেষত্বসমূহ কি কি? 7 নম্বৰ প্ৰশ্ন আছে ৰান্ধনীশালত কাম কৰোঁতে কৃত্ৰিম আঁহৰ দ্বাৰা তৈয়াৰী পোছাক কিয় পৰিধান কৰিব নালাগে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 8 নম্বৰত আছে প্লাষ্টিকৰ লগত পৰিৱেশৰ সম্পৰ্ক কি বুজাই লিখা। উত্তৰ অলপ দীঘলীয়া আছে, তোমালোকে ভালদৰে বুজি ল'লে পাৰি যাবা। ভালদৰে প্ৰশ্নৰ উত্তৰবিলাক বুজি ল'ব লাগিব, আৰু আচাৰ্যই বুজাই দিলে মনোযোগ দি শুনিবা। তাৰপিছত 9 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 10 নম্বৰত আছে অংশৰ লগত সংহ মিলাই লিখা। এইখিনি আছিলে এই পাঠটোৰ অনুশীলনী প্ৰশ্ন উত্তৰ। এতিয়া আমি এই পাঠটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্ন প্ৰথমতে আছে পলিমাৰ বা বহুযোগী কাক বোলে? এইটো প্ৰায় পৰীক্ষাত আহি থাকে। 2 নম্বৰত আছে ঊণ বা পাট সূতা ক'ৰ পৰা পোৱা যায়? 3 নম্বৰ কৃত্ৰিম বা মানৱ সৃষ্ট আঁহ কাক বোলে? 4 নম্বৰত ৰেয়ন বা কৃত্ৰিম পাট কাক বোলে? 5 নম্বৰত আছে নাইলন কি? 6 নম্বৰ নাইলনৰ পৰা কি কি প্ৰস্তুত কৰা হয়? 7 নম্বৰত আছে পলিকট। 8 নম্বৰত আছে পলি ঊণ কি? 9 নম্বৰ জৈৱ পচনশীল পদাৰ্থ কাক বোলে?
10 নম্বৰত আছে জৈৱ অপচনশীল পদাৰ্থ কাক বোলে। এইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান মই বাছি উলিয়াইছোঁ। ইয়াৰ উপৰিও আৰু কিছুমান হয়তো থাকি যাব পাৰে, সেইখিনি তোমালোকে পাঠটো ভালদৰে পঢ়িবা, তেতিয়া গোটেইখিনি পাৰি যাবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগে তোমালোকৰ, তেনেহ'লে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা আৰু এটা লাইক কৰি দিবা। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছা তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।